চাকৰি সম্বন্ধীয় এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। কি জব, কিমান পোষ্ট আছে, বয়সৰ সীমা কিমান, দৰমহা কিমান, শিক্ষাগত অৰ্হতা কি লাগে আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। তো আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। তো এই যি হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটো ওলাইছে, ইয়াত টোটেল 5টা পদ খালী হৈছে, য'ত আছে জাৰিকাক আৰু পিয়নৰ পদ। যদিও কম পদ হয় 5টা, তথাপিও যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এই পদসমূহত এপ্লাই কৰিব পাৰে। তো ইয়াৰ প্ৰথম পদটো হৈছে জাৰিকাক, য'ত টোটেল পদ খালী হৈছে 2টা, যিটো আছে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে এটা আৰু এটা হৈছে OBC কেণ্ডিডেটসকলৰ বাবে। তো এই পদটোৰ বয়সৰ সীমা হ'ল 18ৰ পৰা 40 বছৰ। শিক্ষাগত অৰ্হতা হ'ল কেণ্ডিডেটসকলে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে তেওঁলোকে লোকেল লেংগুৱেজ অসমীয়াটো জনাটো প্ৰয়োজনীয়। এই পদটোৰ দৰমহা হৈছে 14,000ৰ পৰা ষ্টাৰ্টিং হৈ 49,000। লগতে গ্ৰেড পে হৈছে 5,200 টকা। ইয়াৰ দ্বিতীয় পদটো হৈছে পিয়ন, য'ত টোটেল পদ খালী আছে 3টা, যিটো আছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 2টা আৰু OBC কেণ্ডিডেটসকলৰ বাবে এটা। এই পদটোৰো বয়সৰ সীমা আগৰটোৰ দৰে একেই হয়, 18ৰ পৰা 40 বছৰ। এই পিয়ন পদটোৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। আৰু লগতে যিসকল কেণ্ডিডেটে HSSLC বা তাতকৈ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদটোত আবেদন কৰিব নোৱাৰিব। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে HSLC বা তাতকৈ ওপৰত পাছ নকৰা চাৰ্টিফিকেট এখন দেখুৱাব লাগিব। তো এই পদটোৰ দৰমহা হ'ল 12,000ৰ পৰা ষ্টাৰ্টিং হৈ 37,500 লৈ। লগতে গ্ৰেড পে হৈছে 3,900 পাৰ মান্থ। তো যিসকল কেণ্ডিডেটে এই পদটোৰ বাবে আপাৰ এজ লিমিটেড ৰিজাৰ্ভেশ্যন থকা কেণ্ডিডেটসকলৰ বাবে ইয়াৰ বয়সৰ ৰেহাই দিয়া আছে। তো এই পদটোৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰ্টিকল 5ৰ পৰা 8ৰ অধীনত। লগতে আপোনাৰ ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জখন থাকিব লাগিব। তো এই পদটোত কেনেদৰে আবেদন কৰিব? তো এই যি হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটো ওলাইছে, এইটো আপুনি পোষ্টেলৰ যোগেদি অফলাইনৰ মাধ্যমেৰে আবেদন কৰিব লাগিব। তো কেণ্ডিডেটসকলে কি কৰিব লাগিব? আছাম গেজেটৰ পাৰ্ট IX ফৰ্মখন যিকোনো এখন অনলাইন দোকানৰ পৰা আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন উলিয়াই আনিব লাগিব। ইয়াৰ পিছত ফৰ্মখন ফিল-আপ কৰি ফৰ্মখনৰ লগত কিছুমান নথিপত্ৰ আপুনি গাঁঠি দিব লাগিব, যেনে 4 কপি ৰঙীন পাছপোৰ্ট চাইজ ফটো। লগতে পাছপোৰ্ট চাইজ ফটোৰ পিছফালে আপোনাৰ ছিগনেচাৰ থাকিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ এজ, কাষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, লগতে ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনখনৰ ফটোষ্টেট, লগতে চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট গোটেইখিনি ফটোষ্টেট কৰি এই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। গাঁঠি দিয়াৰ পিছত আপুনি ইয়াত থকা এড্ৰেছটোলৈ পঠাব লাগিব। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে পোষ্ট অফিচৰ মাধ্যমেৰে আবেদন কৰিব লাগে। তো এড্ৰেছটো দিয়া আছে দ্য ডিষ্ট্ৰিক্ট ছিজনছ, হোজাই ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স,
শংকৰদেৱ নগৰ, হোজাই, আছাম পিন 7824442। তো এই এড্ৰেছটোলৈ পঠাব পাৰে।